যদি 1,15,000 মানুহে আত্মহননৰ কথা ভাবে তেতিয়াহ'লে আমি কোনফালে গৈ আছোঁ, কোনটো দিশত আগবাঢ়িছোঁ? প্ৰযুক্তিৰ ক্ষেত্ৰত আমি আগবাঢ়িছোঁ, হয়নে? এতিয়া এআইৰ যুগ, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ যুগ, এতিয়া কমিউনিকেশ্যনৰ যুগ হয়, আমি চব ফালৰ পৰা আগবাঢ়িছোঁ। কিন্তু হোৱাট এবাউট মেণ্টেল হেল্থ? মেণ্টেল হেল্থৰ ষ্টেটাছটো ইমান বেয়া কিয়? আজিও মেঘাবা, আজিও আমি যিটো কওঁ হাছ, আজিও যদি এজন ক্লায়েণ্টে মোৰ লগত কণ্টেক্ট কৰে, তেখেতে মোক জনাই দিয়ে, কেতিয়াবা কনচিয়াছলি কেতিয়াবা আনকনচিয়াছলি এটা কথা জনাই দিয়ে যে কাকো জানিবলৈ নিদিব। কিন্তু মানে এতিয়াও আছে সেইটো মানসিকতা। মোৰ ওচৰত অহা 95% মানুহে তেওঁলোকৰ এই সমস্যাটোৰ দ্বাৰা বহুত আগৰ পৰা যুঁজি আছে। আজি 2 বছৰ 3 বছৰ 5 বছৰৰ পৰা যুঁজি আছে। তেতিয়াহ'লে যদি যুঁজিয়ে আছে, তো তেওঁলোকক মই এটা প্ৰশ্ন কৰোঁ যে আজি যিটো আপোনাৰ পৰিস্থিতি হৈছে, আজি যে আপুনি মোৰ ওচৰত আহিছে, কৈছে নাই উপায়বিহীন হৈ আহিছোঁ আপোনাৰ তাত এতিয়া আৰু। তো ইয়াৰ 10 বছৰ বা 5 বছৰ বা 3 বছৰ বা 2 বছৰ আগতে আপুনি কি কৰি আছিলে? তেতিয়া আপুনি কিয় আগবঢ়া নাই? ছাৰ আপুনিতো জানেই আৰু মানুহে কি ভাবিব। তো সেই যিটো ছ'চিয়েল ষ্টিগমা, যিটো এটা ষ্টিগমেটাইজ কৰা হয় যে আপোনাৰ যদি ডিপ্ৰেশ্যন আছে, আপোনাৰ যদি এংজাইটি আছে, আপুনি যদি মেণ্টেল হেল্থৰ চেলেঞ্জ এটাৰ লগত ভুগি আছে, তেতিয়াহ'লে তাৰমানে আপুনি এজন যিটো আমাৰ নৰ্মেল বুলি কওঁ আমি, সেই ছ'চাইটিখনৰ পৰা আপুনি দূৰ হৈ গ'ল। তো আমি চবেই কি বিচাৰোঁ? আমি চবে এটা গ্ৰুপৰ পাৰ্ট হ'ব বিচাৰোঁ, এটা দলৰ লগত অংশীদাৰ হ'ব বিচাৰোঁ। যেতিয়া মই জানো যে মোক দলচ্যুত কৰা হ'ব, দলৰ পৰা বাহিৰ কৰি দিয়া হ'ব, মইতো মানে অকলশৰীয়া হৈ পৰিম। তো তেওঁলোকে মনে মনে ভিতৰে ভিতৰে চাফাৰ কৰি থাকে, কিন্তু তেওঁলোকে আগুৱাই নাহে। সেইকাৰণেতো মই ক'লোঁ যে 10% মানুহে অকল ট্ৰিটমেণ্ট পায় বা ট্ৰিটমেণ্টটো লয়, ক'বলৈ নিবিচাৰে তেওঁলোকে। কাৰণ এই ক্ষেত্ৰত চাগে পৰিয়ালৰ সহযোগিতাৰ অভাৱ, বন্ধু বান্ধৱ বা কলিগছ যে হওক, তেওঁলোকে আঁতৰে কামোৰ বুলি কয়, সেই ৱৰ্ডটো ইউজ কৰে। য়েছ, মোৰ গাড়ীখন যদি বেয়া হয় আৰু সেইখন যদি মই পেলাই থওঁ, তেতিয়াহ'লে কিন্তু মই স্মাৰ্ট নহয়। মোৰ বাইকখন যদি বেয়া হয়, মোৰ কেমেৰাটো যদি বেয়া হয়, মোৰ কিবা এটা বস্তু যদি বেয়া হয়, সেইটো যদি মই ঠিক নকৰাওঁ, তেতিয়াহ'লে মই কিন্তু স্মাৰ্ট নহয়। আজি যদি মোৰ শাৰীৰিক কিবা এটা ব্যাধি হয়, সেইটো যদি মই ঠিক নকৰোঁ, তেতিয়াহ'লে মানুহে ক'ব, হেই তই ইমান দেৰি কিয় কৰিছ, পটাপট ঠিক কৰি ল। তেতিয়াহ'লে মোৰ মেণ্টেল হেল্থৰ ক্ষেত্ৰত যদি মোৰ প্ৰব্লেম হয়, কাৰণ মোৰ ব্ৰেইনটো এটা বায়'লজিকেল মেচিন হয়, ইয়াত প্ৰব্লেমছ হ'ব পাৰে, ইছ্যুজ হ'ব পাৰে। যদি তেনেকুৱা এটা ইছ্যু হৈছে, তেনেকুৱা এটা যদি প্ৰব্লেম হৈছে, সেইটো যদি মই ঠিক কৰাবলৈ যাওঁ, সেইটো কিয় স্মাৰ্ট বুলি আমি নকওঁ? সেইজন মানুহহে স্মাৰ্ট, যাৰ মেণ্টেল হেল্থ চেলেঞ্জ হৈছে, প্ৰব্লেম হৈছে, তাৰ বাবে তেখেতে হেল্প বিচাৰে।